ধুবুৰী জিলা কংগ্ৰেছ কমিটিৰ উদ্যোগত ধুবুৰীত বিশাল যোগদান কাৰ্যসূচী। ধুবুৰীৰ জিলা পুথিভঁৰাল প্ৰেক্ষাগৃহত জিলা কংগ্ৰেছৰ উদ্যোগত এক বিশাল যোগদান কাৰ্যসূচী। বিজেপি অগপ দল সংগঠন আৰু জিলাখনৰ বিভিন্ন অঞ্চলৰ প্ৰায় ১ সহস্ৰাধিক ব্যক্তিয়ে আনুষ্ঠানিকভাৱে কংগ্ৰেছ দলত যোগদান কৰে। যোগদান সভাখনত কংগ্ৰেছ দলৰ জ্যেষ্ঠ নেতা তথা ধুবুৰীৰ সাংসদ ৰকিবুল হুছেইনে ভাষণ প্ৰসংগত শাসকীয় বিজেপি দল আৰু মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাক তীব্ৰ সমালোচনা কৰাৰ লগতে ৰাজ্যত চলি থকা সিন্ডিকেট ৬ জনগোষ্ঠীৰ জনজাতিকৰণৰ বিষয় সন্দৰ্ভত সৰব হোৱাৰ লগতে প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ হত্যাৰ লগত যিসকলক গ্ৰেপ্তাৰ কৰিছে সেইসকলৰ আঁৰত কোন লুকাই আছে, এইসকল কেতিয়া পোহৰলৈ আহিব প্ৰশ্ন উত্থাপন কৰে। এতিয়া জুবিন গাৰ্গৰ ন্যায় হাতীৰ দাঁতৰ নিচিনা হৈছে। দেখুওৱা দাঁত এটা আৰু খোৱা দাঁত এটা। গগৈ ডাঙৰীয়া সভাপতি প্ৰদেশ কংগ্ৰেছৰ নেতৃত্বত নিখিল ভাৰত কংগ্ৰেছৰ সাধাৰণ সম্পাদক জিতেন্দ্ৰ সিং ডাঙৰীয়াৰ নিৰ্দেশত সমগ্ৰ অসমত আজি যি যোগদান কাৰ্যসূচী কংগ্ৰেছত হৈছে তাৰ এটা ব্যাপক প্ৰভাৱ আজি ধুবুৰীত পৰিছে। আজি আপোনালোকে দেখিছে বিজেপিৰ পৰা অসংখ্য লোক আহি জইন কৰিছে, হেতা ওপৰত লাগিছে জইন কৰিবৰ কাৰণে। আজি এজিপিৰ পৰা জইন কৰিছে, আক্ৰাছুৰ পৰা জইন কৰিছে, আজি আমাৰ ইউডিএফৰ পৰা অজস্ৰ জন আহি জইন কৰিছে আৰু জইন কৰি তেওঁলোকে কৈছে যে এইবাৰ হিমন্ত বিশ্ব শৰ্মা চৰকাৰ উৎখাত কৰাৰ কাৰণে আজি আপোনাৰ বিভিন্ন জাতি ৬ জনগোষ্ঠীৰ লোকসকলো আজি বিভিন্ন ক্ষেত্ৰত তেওঁলোকৰ মনটো বেয়া। আজি আপোনাৰ বঙালী হিন্দু মানুহসকলৰো আজি মনটো বেয়া। বিভিন্ন জাতি জনগোষ্ঠীৰ লোকসকলে আজি কংগ্ৰেছ দলত অংশগ্ৰহণ কৰিছে আৰু সেইকাৰণে মুখ্যমন্ত্ৰী ডাঙৰীয়াই অন্য কাম বাদ দি আজি ধুবুৰী গোলোকগঞ্জলৈ আহিছে আৰু আমাৰ এই লক্ষীমাৰী সোণাৰহাটৰ যি সিন্ডিকেট মহন্ত নামৰ মানুহজনে চলাই আছে, ইয়াৰ DCSPয়ে কি নাজানে নেকি? সেই কথা বতৰা কেইদিনমান বন্ধ আছে আমাৰ BTCত তেওঁলোকৰ শাসনটো সলনি হোৱাৰ কাৰণে। সেইখিনি ঠিক ঠাক কৰিবৰ কাৰণে ইয়ালৈ আহিছে। কেইদিনমানৰ পিছত চাব আকৌ সেই সিন্ডিকেটটো আৰম্ভ হ'ব। অৰ্থাৎ ধুবুৰীৰ মানুহখিনি তেওঁ ভাল নাপায়, কিন্তু ধুবুৰীৰ পইচা সিন্ডিকেটৰ পইচাখিনি তেওঁ ভাল। জুবিন গাৰ্গৰ হত্যা দুৰ্ঘটনা মুখ্যমন্ত্ৰী ডাঙৰীয়াই কালি কৈছে মই ঘণ্টা কেয়াৰ নকৰি নেপাল হ'বলৈ নিদিওঁ। ভয় খাইছে তেওঁ চাহটোকে বাঘটো দেখিছে। সেইদিনা বোলে তেওঁ জাপ মাৰি দিছে, তেওঁ চাহটোকে দেখিছে বাঘটো। তেওঁ এইটো হত্যা বুলি কোনে কৈছিল? আমি কৈছিলোঁ নে তেওঁ কৈছিল? তেওঁৰ হত্যাৰ ন্যায় পাব বুলি কোনে কৈছিল? তেওঁ কৈছিল নে আমি কৈছিলোঁ? এতিয়া ন্যায় নাপাব বুলি কৈছে, আপোনাৰ আদালতে দিব বুলি কোনে কৈছে? তেওঁ কৈছে নে আমি কৈছোঁ? ৰাইজে বিচাৰিছে যে জুবিন গাৰ্গৰ প্ৰতি শ্ৰদ্ধাঞ্জলি জনাবলৈ। সেই তাত যোৱাৰ কাৰণে কোনে বাধা দিছে গম পোৱা নাই নেকি? কিয় কাৰণে ৰেষ্ট্ৰিকশ্যন কৰিব লাগে মানুহে শ্ৰদ্ধাঞ্জলি জনাওঁতে? কিহৰ ইমান ভয়? এই ষড়যন্ত্ৰত কোন লিপ্ত হৈছে? জল পটপটকৈ সকলো ওলাই পৰিব। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ প্ৰতি ৰাইজে যিটো ক্ষুব্ধ হৈছে তেওঁ কথা বতৰাই সেইবিলাক প্ৰমাণ কৰিছে। আজি এটা কথা, কালি এটা কথাই তাক প্ৰমাণ কৰিছে। আৰু জুবিন গাৰ্গৰ জীৱিত কালত কোনে জুবিন গাৰ্গক বিভিন্ন কটু ভাষাৰে সমালোচনা কৰিছে আজি আপোনাৰ ছ'চিয়েল মিডিয়াত তাক ওলাইছে। তেওঁ যেতিয়া কৈছিল যে মোৰ জাতি নাই, মোৰ ধৰ্ম নাই, মই সকলো এক কৰি ৰাখিব বিচাৰোঁ, তেতিয়া সেই ক্ষেত্ৰত মুখ্যমন্ত্ৰী ডাঙৰীয়াই কেনেদৰে তেওঁক সমালোচনা কৰিছিল এই কথাবিলাক ছ'চিয়েল মিডিয়াত আছে। এই কথাবিলাক ৰাইজৰ চকুত ধৰা পেলাইছে আৰু সেইকাৰণেই আজি মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ ৰাতি টোপনি নাহা হৈছে। ৬ জনগোষ্ঠী আপোনালোকে চাওক, কুৰ ৰাজবংশী লোকসকলক আগত কংগ্ৰেছ চৰকাৰৰ দিনত সীতাৰাম কেশৰী কেন্দ্ৰীয় মন্ত্ৰী থকা অৱস্থাত আমি অৰ্ডিনেঞ্চ কৰি তেওঁলোকক জনজাতি দিছিলোঁ আৰু তেওঁলোকৰ পৰা জনজাতি হৈ তেওঁলোকে জিলা আমাৰ MLAও হৈছিল, তেওঁলোকে চাকৰিও পাইছিল, তেওঁলোকে মেডিকেল ইঞ্জিনিয়াৰ চিটো পাইছিল। আজি সেই মানুহখিনিক আজি কুৰ ৰাজবংশী দিম বুলি কৈ ৬টা জনগোষ্ঠীক ১০০ দিনৰ ভিতৰত দিম বুলি কৈ ভোট লৈ গ'ল। আজি ১০০ দিন গ'ল, ২০০ দিন গ'ল, আজি ১০ বছৰ গ'ল, আজি ককা পিছলা কৰি আছে। অকল সেইটোৱে নহয়, বঙালী হিন্দু মানুহখিনিকো আজি ৰাজনৈতিকভাৱে প্ৰতাৰণা কৰিছে। আজি আমাৰ টি গাৰ্ডেনৰ মানুহখিনিকো আজি প্ৰতাৰণা কৰিছে। আমিতো স্পীকাৰ দিছিলোঁ টি গাৰ্ডেনৰ মানুহক, আমিতো স্পীকাৰ দিছিলোঁ আমি বঙালী হিন্দু মানুহক। আজি তেওঁলোকে কি দিছে? আজি তেওঁলোকে ৰাজনৈতিকভাৱে যি হেনস্থা কৰিছে এই কথাবিলাক এই সকলো জাতি জনগোষ্ঠীৰ মানুহ ক্ষুব্ধ হৈছে আৰু সেইকাৰণে আজি হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই বিভিন্ন ক্ষেত্ৰত দিনত এটা ৰাতি এটা বিভিন্ন ধৰণৰ কথাৰ লাভৱান নোহোৱা হৈছে। এইটো আমাৰ ওপৰৰ পৰা ক্লিয়াৰেঞ্চ লাগিব, এই বিষয়ে মই মাত দিব পৰা নাই। খালি মোৰ ব্যক্তিগত কথা হ'ল হিমন্ত বিশ্ব শৰ্মা খালি তলা মাৰি দিব লাগে আৰু বাকীখিনি যি নাহে চাই চিতি ল'ব লাগে। এতিয়া তাত ভাষণত কোৱা নাই, সকলোৰে ৰাইজক সোধক আপুনি।
আজি যিসকলক তেওঁলোকে ধৰিলে সেই লোকলটো দেখা দাঁত নেদেখা ষড়যন্ত্ৰকাৰীসকল কোন তেওঁকতো হত্যাৰ সময়ত দেখা পোৱা গৈছে যে তেওঁক বিভিন্ন প্ৰকাৰে কেনেধৰণে জুবিনৰ জীৱিত কালত মনত কোনে কষ্ট দিছিল কোনে ভাবিছিল জুবিন থাকিলে আমাৰ অসুবিধা হ'ব সেই লোকসকলো আউটত আহিব লাগে কোনে ভাবিছিল যে জুবিন জীৱিত হৈ থাকোঁতে আমাৰ অসুবিধা হ'ব সেই লোকসকলে ইয়াৰ লগত ষড়যন্ত্ৰকাৰী বুলি বহুতে সন্দেহ কৰে ধুবুৰীৰ পৰা সামিল হক চৰকাৰৰ ৰিপৰ্ট